মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে এইখন অসমত। নিশাৰ আন্ধাৰত পাষাণ পিতৃ মাতৃয়ে এৰি থৈ গ'ল নৱজাতক। বিশেষ দত্তক কেন্দ্ৰৰ কৰ্মীয়ে উদ্ধাৰ কৰিলে দেৱশিশু। গৈ দেখিছোঁ অকণমানি কেঁচুৱাটো একদম ফটোত উঠাই থোৱা আছে আমি দোলনাখনৰ এনেকুৱা ছাইডত কাটি হৈ লাগি আছে মানে। এতিয়া শিশু সুৰক্ষা সমিতিৰ তত্বাৱধানত দেৱশিশুটি। ঘটনাৰ স্থান চৰাইদেউ জিলাৰ সোণাৰীৰ 11 নম্বৰ ৱাৰ্ড। এইটো বিশেষ দত্তক কেন্দ্ৰৰ সন্মুখত নিশাৰ আন্ধাৰত কোনো অজ্ঞাত লোকে এৰি থৈ গ'ল এইটো দেৱশিশু। পৃথিৱীৰ পোহৰ দেখাৰ মাত্ৰ এসপ্তাহৰ পিছতেই কোনো পাষাণ পিতৃ মাতৃয়ে এৰি থৈ গ'ল নিজৰ সন্তানক। বৰষুণৰ মাজতেই তিতিবুৰি পৰি থাকিল নৱজাতক। কিন্তু নিজৰ বুকুৰ সন্তানক এৰি থৈ যাবলৈ এবাৰো বুকু নকপিলনে নিষ্ঠুৰ পিতৃ মাতৃৰ। নিশা হঠাৎ কেঁচুৱাৰ কান্দোনে কঁপাই তুলিলে অঞ্চলটো। কান্দোন শুনি ওলাই আহিল বিশেষ দত্তক কেন্দ্ৰৰ এইগৰাকী কৰ্মচাৰী আৰু উদ্ধাৰ কৰিলে দেৱশিশুটি। লগে লগে খবৰ দিয়া হ'ল শিশু সুৰক্ষা সমিতিৰ বিষয়ববীয়া আৰু সোণাৰী আৰক্ষীক। জিলা চিকিৎসালয়ত কৰা হ'ল শিশুটিৰ স্বাস্থ্য পৰীক্ষা। কিন্তু কি অৱস্থাত কেনেকৈ দেৱশিশুটিক উদ্ধাৰ কৰিছিল বিশেষ দত্তক কেন্দ্ৰৰ এইগৰাকী কৰ্মচাৰীয়ে, শুনক বুকু বিষাই যোৱা বৰ্ণনা। বাহিৰত বান্দাত কাপোৰ আছিলে, কাপোৰ থকাৰ কাৰণে মই বোলো কাপোৰখিনি আনোগৈ বুলি আহিছিলোঁ। আহি পেলাই মানে চাইছোঁ কান্দোন এটা শুনিলোঁ, কেঁচুৱা কান্দোন এটা শুনিলোঁ। তাৰপিছত ভয় লাগিছে, কিহে কান্দিছে। ওলাই গৈ দেখিছোঁ অকণমানি কেঁচুৱাটো একদম ফটোত উঠাই থোৱা আছে আমি দোলনাখনৰ এনেকুৱা ছাইডত কাটি হৈ লাগি আছে মানে। কাটি হৈ লাগি আছে আৰু পৰুৱা গাটোত ক'লা পৰুৱা। তাৰপিছত এই চিনো আছে পৰুৱা খোৱা ক'লা পৰুৱা এইটো ছাইড বৰষুণত তিতি আছে। তাৰপিছত হেৰি আহিলে আমাৰ অফিচলৈ খবৰ দিলে, আমাৰ ছাৰৰ ঘৰৰ ছাৰৰ ওচৰতে পুলিচ আহিছিলে ৰাতি। তাৰপিছত ঠিকে আছে, খোৱা বোৱা কৰিছে, একদম জ্বৰ চৰ আছে নেকি চাইছে, একো নাই। বৰ্তমান সুস্থ দেৱশিশুটি শিশু সুৰক্ষা সমিতিৰ তত্বাৱধানত আছে। ইতিমধ্যে আমি যিখিনি শিশু সুৰক্ষা সমিতি হিচাপে ব্যৱস্থা কৰিব লাগে ছাতে ল'ৰাটোক ৰখাৰ ব্যৱস্থা কৰিছোঁ আৰু যিখিনি অফিচিয়েল কাম আছে আজি আমি সেইখিনি আগবঢ়াই লৈ গুচি যাম। মই যিহেতু শিশু সুৰক্ষা সমিতিৰ আমাৰ তত্বাৱধানতে থাকিব এতিয়া। কিন্তু কিমান নিষ্ঠুৰ হ'ব পাৰে এই সন্তানটিৰ পিতৃ মাতৃ? কেনেকৈ বুকু ফুটা কৰি পেলাই থৈ যাব পাৰে নিজৰ পেটৰ সন্তানক? আজি সঁচাকৈয়ে লজ্জানত সভ্য সমাজ। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাস, নিউজ লাইভ।